তো গাইজ মই আছো বৰ্তমান বশিষ্ঠ চাৰিআলিত মানে এই ট্ৰাকখনৰ কাৰণে গোটেই পাব্লিক তাৰমানে হাৰেছমেণ্ট খাই গৈছে বশিষ্ঠ চাৰিআলি ব্ৰিজৰ তলত। গাড়ীখনৰ পামচাৰ হৈছে, একো বৰ্তমান এতিয়ালৈকে হোৱা নাই। ৰাস্তাটো ফ্ৰী আছে, কিন্তু আমাক যাব দিলে আমি যাব পাৰোঁ, কিন্তু এতিয়ালৈকে যাবই দিয়া নাই এই ট্ৰাকখনৰ কাৰণে। মানে কি ক'ম আৰু, আমাৰতো ভেলু নাই, এনেকুৱা তাৰমানে চিটুৱেশ্যনত পৰি গৈছোঁ। আমাৰ লাইফবিলাক বহুত কষ্টকৰ হৈ গৈছে। এতিয়ালৈকে এটা ৰাইড মাৰা নাই, 1 বাজিল এতিয়া বৰ্তমান এই ট্ৰাকখনৰ কাৰণে গোটেই মানুহ পৰিস্থিতি। কিন্তু ছাইডেদি যাব দিব পাৰে, কিন্তু এইখন গাড়ী আগত আহি এনেই বেকাৰ পাতি থৈ দিছে, একো চলিউশ্যন নাই। মই পুলিচখিনিক কৈছোঁ যে দাদা যাব দিয়ক, কাৰণ সেইখন গাড়ী আনি উঠাব নোৱাৰে ক্ৰেঙেৰে, বহুত লোড গাড়ী। তো পুলিচবিলাক মানে সিহঁতৰ ডিউটিও কৰিব ন, আমাৰ ডিউটি কেলে নুশুনিব। কিন্তু পাব্লিকখিনি কিমান হাৰেছমেণ্ট কৰি আছে। আগে তাৰে পিছত উঠাব নোৱাৰিলে আকৌ আহিব দিলে। কি হ'ল, মই যিটো কথা কৈছিলোঁ ইমান টাইম মানুহ ফাঁচিবই নালাগে। আমাৰ হ'ল অসমত তাৰমানে পুলিচৰ ডিউটি।